Hello everyone, welcome back to my YouTube channel. মই বহুত ইনফৰমেটিভ ভিডিও বনালো বিএডৰ ওপৰত, বাট আজিৰ ভিডিওটো ইনফৰমেটিভ মতেও নহয়। আজিৰ এই ভিডিওটিৰ জৰিয়তে মই মোৰ ডেইলি লাইফত মানে মোৰ আজিৰ দিনটোত কি কৰো, মই এতিয়া কলেজ যাবলৈ ওলাইছো, মানে বিএড কলেজলৈকে যাবলৈ ওলাইছো। সো সেই বিলাকৰ ওপৰত মই আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আশা কৰিম আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাব, কাৰণ আজিৰ এই ভিডিওটো ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে। কাৰণ গোটেই দিনটোত কি কৰো মানে বিএড কলেজৰ বিষয়েও আপোনালোকে জানিব পাৰিব বাৰু, এনেকুৱাও নহয় যে একেবাৰে ইনফৰমেটিভ নহয়। যিসকলে বিএড কৰিম বুলি ভাবিছে মৰিগাঁও ডায়েটত, তেওঁলোকে চাব পাৰিব যে মৰিগাঁও ডায়েটখন কেনেকুৱা হয় বা ইয়াত কেনেকুৱা ধৰণৰ প্ৰগ্ৰেম পাতা হয়, সেই সকলোবিলাক আপোনালোকে জানিব পাৰিব। কাৰণ আজি হৈছে 14 আগষ্ট, আজি আমাৰ কলেজত প্ৰি ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যন আছে। সো তাত কিবা কিবি প্ৰগ্ৰেম হ'ব, সেইবিলাকো মই দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আশা কৰিছোঁ আপোনালোকে সেই সকলোবিলাক মানে চাব পাৰিব এই ভিডিঅ'টিৰ জৰিয়তে, যদিহে আপোনালোকে স্কিপ নকৰাকৈ চায়। আৰু বাকী কিবা কিবি যি পাৰোঁ মই দেখুৱাম আৰু। সো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই ইয়াৰ ৰুমৰ পৰা ওলাইছোঁ আৰু ডাইৰেক্ট মই কলেজত গৈ লগ পাম। এয়া আহি মই পিছফালৰ গেটখন পালোহি, আমাৰ ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং মৰিগাঁৱৰ। ইফালে পিছফালৰ গেটেদি সোমাই আমি ডাইৰেক্ট ইফালে অডিটৰিয়াম যাব পাৰোঁ, কিন্তু এতিয়া অডিটৰিয়াম নাযাওঁ বাৰু। প্ৰথমতে গোটেই কলেজখন আপোনালোকক দেখুৱাই লওঁ। এয়া মোৰ লগত আছে ময়ূৰী। ইমান লাজ কিয়? বলক তেন্তে আমি চাই লওঁ ফাৰ্ষ্টতে আমাৰ কলেজখন। আহি যা। এয়া সোমাই আহি আমি ফাৰ্ষ্টতে পাওঁ DLEDৰ ক্লাছ। এইফালে DLEDৰ ক্লাছ আছে আৰু এইফালেও DLEDৰ ক্লাছ আছে, বাট আজি ষ্টুডেণ্টছবোৰ ইয়াত নাই, কাৰণ চব আছে অডিটৰিয়ামত। তাতে আমাৰ কি আছে? প্ৰগ্ৰাম চলি আছে। এইফালে আমি চাইন কৰিব লাগে, আহি কি ভিতৰৰ ফালে গৈ নেদেখুৱাওঁ আৰু। ডায়েটৰ ফ্ৰণ্টৰ ফিল্ডখন, আৰু ইয়াতে আমি এছেম্বলি মানে প্ৰেয়াৰ কৰোঁ। ইয়াতে সকলোৱে আহি ইয়াতে প্ৰেয়াৰ কৰিব লাগে। মই ফাৰ্ষ্টৰ পৰা সন্মুখৰ পৰা দেখুৱাই দিছোঁ। গোটেই বৰষুণ পৰি একদম লেতেৰা হৈ আছে ফিল্ডখন। এইখনেই হৈছে আমাৰ বিএড কলেজখন। এইবাৰ আমি মেইন গেটেদি সোমাওঁ। এইখন হৈছে মেইন গেট, মেইন ৰাস্তাৰ পৰা মানে সিফালেদি সোমাব পাৰি আৰু এইফালে। আৰু আমাৰ বিএড ক্লাছৰুম। এইটো হৈছে আমাৰ বিএড ক্লাছৰুম। তো তাতো আমি গৈ আছোঁ। এইখন হৈছে এইফালে মেইন গেট, এইফালে সোমাই যাব লাগে। এইকেইখন আমাৰ সৰু সৰু বাগিচা, য'ত আমাক সপ্তাহে কাম কৰোৱাই, মানে চাফা কৰাত লগাই দিয়ে। যোনে ইয়াতে বিএড কৰিব আহিবা, তোমালোকে চাফা কৰিব লাগিব সেই উইকেণ্ডত, মানে ছেটাৰডে ন। এখন আমাৰ বিএডৰ বাগিচা, এখন আমাৰ DLEDৰ বাগিচা। য়েছ, এইফালে আছে DLEDৰ বাগিচাখন। যিহেতু ইয়াতে আমাৰ মৰিগাঁও ডায়েটত বিএডো আছে DLEDো আছে, তো এইফালে DLEDে চাফাই কৰে, এইফালে বিএডে চাফাই কৰে। এয়া এইবিলাক ৱাল মেগাজিন লগাই থৈ দিছে। এয়া হৈছে আমাৰ বৰমা আৰু বাইদেউ ভিডিঅ' বনাই আছোঁ, হাই কৈ দিয়ক। আমাৰ লেকচাৰাৰ ছাৰসকলৰ বিলাক ৰুম, আৰু এইফালে আছে প্ৰিন্সিপাল ছাৰৰ ৰুম। ভিতৰত সোমাই নাযাওঁ বাৰু, বাহিৰৰ পৰা দেখুৱাই দিছোঁ অলপ। এইফালে আছে, বলক আৰু বেলেগবিলাকো দেখুৱাওঁ। এইফালে চব লেকচাৰাৰ টিচাৰসকলৰ ৰুম। এইটো হৈছে কনফাৰেন্স ৰুম, অলপ বাহিৰৰ পৰা দেখুৱাই দিছোঁ। Conference hall. Now let's go to our BEd hall. Yes. এতিয়া আমাৰ বিএডৰ ক্লাছটো আমি দেখুৱাই দিওঁগে। এইফালে আছে আমাৰ বিএডৰ ক্লাছৰুম। ফাৰ্ষ্টতে মানে দেখুৱাই লৈছোঁ আৰু ডায়েটখন, আৰু আপোনালোকে চাব পাৰিব যোনে যোনে বিচাৰিছিলে চাবলৈকে। এয়া ডায়েটৰ আজি ডেস্ক বেঞ্চ গোটেইবোৰ উঠাই থৈ দিছে, কাৰণ ইয়াতে কালি আমাক য়োগা শিকাইছিলে। সেইটোৱে হৈছে, বহুত ডাঙৰ হয় আৰু ৰুমটো। এয়া ডাইচ উঠি দে অলপ, ডাইচত। য়েছ, এয়া ব্লেক বৰ্ড, স্মাৰ্ট বৰ্ড, টিচিঙো কৰিব লাগে, পঢ়াব লাগে, সব প্ৰেজেণ্টেশ্যন এণ্ড অল। য়েছ, আৰু এয়া হৈছে স্মাৰ্ট বৰ্ড। এয়া আমাৰ লগৰ হেল্ল' আমাৰ ছিংগাৰ দেই, আজি গান গাব ন কস্তুৰী? মই গানটো দেখুৱাই দিম বাৰু। একো নহয়। এইফালে আমাৰ আছে কেপ্টেইন, তাই একদম নাহে মানে ভিডিঅ'ত। ক'ত গ'ল?
অডিটৰিয়ামত বাকী তাত কি প্ৰগ্ৰেম হয় আপোনালোকে চাবলৈ পাৰিব এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব অডিটৰিয়াম যাওক এয়া মোৰ লগৰবিলাক চব আহি আছে এয়া আছে সঞ্জয় আৰু এয়া বাবুল আৰু আমাৰ এফালে আছে ফ্ৰণ্টত বোলে ভালকৈ দেখা যোৱা নাই বাৰু আহি যোৱা এয়া সুমিত এফালে ইফতিকাৰ আৰু এইফালে আছে আমাৰ লাইব্ৰেৰী বলক লাইব্ৰেৰীটো দেখুৱাই দিওঁ আৰু এয়া আছে লাইব্ৰেৰী ছাৰ লাইব্ৰেৰীটো অলপ দেখুৱানে এয়া আগৰ এইবিলাক কিতাপবোৰ হ'ব ছাৰ একো নাই অঁ আমাৰ লাইব্ৰেৰীত একদম কিতাপ আৰু পঢ়া মানুহে নাই গোটেই খালী হৈ আছে নাই এনেই ভৰ্তিয়ে হৈ থাকে বাৰু কিন্তু আজি যিহেতু ফাংচন মানে প্ৰগ্ৰেম আছে চ' আজি একদম ইয়াতে কোনো নাই আহা আমি আহিছোঁ পঢ়িবি নেকি এতিয়া পঢ়িবি নেকি ইয়াতে চ' এইবিলাকে আৰু এণ্টাৰ হৈ আছে ইয়াতে আহি পঢ়িব পাৰে লিখিব পাৰে ইফালেও আছে বাট AC নাই ফেন আছে অনলি বাট ৰুমটো কিন্তু ঠাণ্ডা হৈ যায় মানে AC প্ৰয়োজন নাই আৰু ইফালে কাৰণ ইফালে ইমান ৰ'দ নপৰে ন সেইকাৰণে পিচফুল হয় চ' ইমানখিনি এইটো আছিলে লাইব্ৰেৰীটো এতিয়া আমি যাওঁ অডিটৰিয়ামত কিবা প্ৰগ্ৰাম হৈ আছে সেইবোৰ দেখুৱাওঁগৈ সেইবিলাকতো আপোনালোকে এনজয় কৰিব পাৰিব ইণ্ডিপেণ্ডেন্স ডে এভৰিৱান ষ্টেজখন দেখুৱাওঁ মোৰ লগৰ আহি গ'ল এয়া চিমিল এইফালে নয়ন ময়ূৰীটো দেখিয়ে আছে আপোনালোকে কোৱা কিবা বাকীখিনিতো দেখিয়ে আছে ন আগৰখিনিত চ' আমি পাইছোঁহি আৰু ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেট কৰিম বুলি প্ৰি ইণ্ডিপেণ্ডেন্স ডে য়েছ ত' এতিয়া আমি বহি আছোঁ আৰু বাকী ইফালে ষ্টাৰ্ট কৰা নাই মানে মেমহঁতো আহি পোৱা নাই চ' অলপ সময় ৰখি দিওঁ আমি ৱেইটিং কৰি আছোঁ ইয়াতে খাই বৈ আহিছনে আহিছোঁ ইয়াতে আমাৰ কি খুৱাই ঠিক নাই একো খুৱাব পাৰে আৰু ষ্টেজত সজাই আছে আৰু ষ্টাৰ্ট কৰিব লৈছে আৰু চাই থাকক আমাৰ প্ৰচেছন এটা দি দিছে আৰু সৰুকৈ এফালে জল্দি যিটো ভাৰত স্বাধীন হ'বই লাগিব মানে আমাৰ ৰাইজ ওলাইছে ডাইট মৰিগাঁৱৰ প্ৰিন্সিপাল ছাৰ কিশোৰ কুমাৰ দাস ছাৰ তেওঁ আজিৰ প্ৰগ্ৰামৰ শুভাৰম্ভণিৰ বাবে বক্তৃতা প্ৰদান কৰি আছে আমাৰ প্ৰগ্ৰাম ষ্টাৰ্ট হৈছে আপোনালোকেও এনজয় কৰক প্ৰগ্ৰাম দেখি
প্ৰগ্ৰাম শেষ আজিৰ কাৰণে বহুত নাচিলোঁ বহুত একদম ভাগৰ লাগি গ'ল এতিয়া আমাৰ লগৰ ময়ূৰীৰ ঘৰত ইনভিটেশ্যন আছে সিহঁতৰ ঘৰত আমাক ভাত খাকে মাতিছে তাতে গৈ আমি পেট পূজাটো কৰি লওঁগে আৰু প্ৰি ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যন কৰিছোঁ আৰু আমাৰ কলেজতো কিবা কিবি খোৱালে বাৰু কি খোৱালে আমাক পেটিছ কোল্ড ড্ৰিংকছ দিলে তাৰপিছত পেটি চিংৰা এইবিলাক কিবা কিবি খোৱালে আৰু তাৰপিছত এতিয়া ময়ূৰীত গৈ খাই দিওঁ আৰু এতিয়া ময়ূৰ ঠাইত গৈ আছোঁ তাইৰ ৰুমত ভাত খাবলৈ তো ভিডিঅ'টো গাইছ ইমানখিনিতে সামৰিছোঁ কাৰণ বহুত দীঘল হৈ গৈছে ভিডিঅ'টো চ' নেক্সট ভিডিঅ'ত পুনৰ লগ পাম আপোনালোকক টিল দেন বাই বাই